ক্লাছ 9 আমি পঢ়ি আছোঁ তোমালোকৰ অধ্যায় 5 জীৱৰ মৌলিক একক কোষৰ বিষয়ে আমি পঢ়ি আছোঁ। ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলোঁ কোষৰ অংগৰ বিষয়ে পঢ়িছিলোঁ। কোষৰ তিনিটা মূল অংগৰ বিষয়ে কৈছিলোঁ: কোষাৱৰণ, কোষ প্ৰৰক আৰু কোষ কেন্দ্ৰ। ইয়াৰ উপৰিও কোষ অংগাণু বা চেল অৰ্গেনেলছ কিছুমান আছে, যিবিলাকৰ কিছুমানৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। অন্তঃপ্ৰৰখীয় জালিকাৰ বিষয়ে আলোচনা কৰিছিলোঁ আগৰ ক্লাছত। গলজি সংঘৰ বিষয়ে আলোচনা কৰিছিলোঁ। লাইছ'জমৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পঢ়িম মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া কি? আমি জানো যে আমাৰ শৰীৰত লাখ লাখ কোষ আছে, হয়নে? আৰু সেই সকলোবোৰ কোষৰ কি আছে? কিছুমান কোষ অংগাণু আছে। সেই কোষ অংগাণুবোৰে সকলো কাৰ্য সম্পাদন কৰে। এতিয়া এই যে কোষ অংগাণুবোৰে কাম কৰে, সিহঁতৰ কাৰণে শক্তি দৰকাৰ হয় নে নহয়? শক্তিৰ দৰকাৰ হয়। কাম কৰিবলৈ সিহঁতৰ শক্তিৰ দৰকাৰ হয়। এই শক্তিবোৰ ক'ৰ পৰা পায়? কোষ অংগাণুবোৰে সেই শক্তিবোৰ ক'ৰ পৰা পায়? মাইটকণ্ড্ৰিয়াৰ পৰা পায়। কেনেকৈ পায়? এই মাইটকণ্ড্ৰিয়াই খাদ্যবিলাক ৰাসায়নিক বিক্ৰিয়াৰে শক্তিলৈ ৰূপান্তৰ কৰে। ৰাসায়নিক বিক্ৰিয়াৰে শক্তিলৈ ৰূপান্তৰ কৰে, ঠিক আছে? আমি ATP বুলি কওঁ। ATP, এডিন'চিন ট্ৰাইফচফেট, ঠিক আছে? মাইটকণ্ড্ৰিয়াই এই ATP ৰিলিজ কৰে, ATP এৰি দিয়ে। এইবোৰ দেখিছা? ATP এৰি দিয়ে আৰু সেই ATPত এনাৰ্জি থাকে। বাকী কোষবোৰে কি কৰে? এই ATPয়ে এনাৰ্জি এৰি দিয়ে, এনাৰ্জি ৰিলিজ কৰে, যাতে বাকী কোষবোৰে কি কৰিব পাৰে? সেই এনাৰ্জিখিনি বা শক্তিখিনি শোষণ কৰি কাৰ্যত ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে? মাইটকণ্ড্ৰিয়াৰ দুখন আৱৰণ থাকে: আউটাৰ মেমব্ৰেন, বহী আৱৰণ, আৰু ইনাৰ মেমব্ৰেন, অন্ত আৱৰণ। এই ভিতৰটো হৈছে ইনাৰ মেমব্ৰেন, অন্ত আৱৰণ, আৰু এই বাহিৰৰ ডাল হৈছে বহী আৱৰণ, ঠিক আছে? ইনাৰ মেমব্ৰেন অৰ্থাৎ অন্ত আৱৰণ এনেদৰে ভাঁজযুক্ত হয়, ভাঁজযুক্ত, আৰু বহী আৱৰণখন ৰন্ধ্ৰযুক্ত হয়। বহী আৱৰণখন ৰন্ধ্ৰযুক্ত হয়, ইয়াত কিছুমান ফুটা থাকে। মই ইয়াতে তোমালোকক লিখি দিছোঁ। মাইটকণ্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়। মাইটকণ্ড্ৰিয়াই ATP অণু উৎপন্ন কৰে। ATP মানে হ'ল এডিন'চিন ট্ৰাইফচফেট। ই হৈছে জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা অণু। এই ATPক কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয়, ঠিক আছে? ATPত থকা অন্তৰ্নিহিত শক্তি কোষে নতুন ৰাসায়নিক দ্ৰব্যৰ সংশ্লেষণত ব্যৱহাৰ কৰে। এইখিনি তোমালোকে লিখি ল'বা। ইয়াৰ পাছত দিছোঁ, চোৱা, গঠনৰ ফালৰ পৰা যদি আমি চাওঁ, মাইটকণ্ড্ৰিয়া দুই আৱৰণীযুক্ত ক'লোঁ। বহী আৱৰণখন ৰন্ধ্ৰযুক্ত আৰু অন্ত আৱৰণখন ভাঁজযুক্ত। অলপ আগতে ক'লোঁ যে মাইটকণ্ড্ৰিয়াত দুখন আৱৰণ থাকে: বহী আৱৰণ আৰু অন্ত আৱৰণ। বহী আৱৰণখন ৰন্ধ্ৰযুক্ত থাকে আৰু অন্ত আৱৰণখন ভাঁজযুক্ত, ভাঁজ খাই থাকে। এই ভাঁজবিলাকৰ পিঠিতে ATP উৎপাদন কৰাৰ ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হৈ থাকে, ঠিক আছে? কাৰ্য কি? মাইটকণ্ড্ৰিয়াৰ নিজা DNA আৰু ৰাইব'জম থাকে। সেইবাবে মাইটকণ্ড্ৰিয়াই নিজৰ প্ৰ'টিন নিজে তৈয়াৰ কৰি ল'ব পাৰে, ঠিক আছে? ইয়াৰ পাছত তোমালোকৰ কিতাপত দিছে প্লাষ্টিড। কোষ অংগাণু প্লাষ্টিড। প্লাষ্টিড কি হয়? প্লাষ্টিড ক'ত থাকে? প্লাষ্টিড অকল উদ্ভিদ কোষত থাকে। প্লাষ্টিড অকল উদ্ভিদত থাকে, মনত ৰাখিবা, ঠিক আছে?
প্লাষ্টিড হৈছে এবিধ ৰঙীন অংগাণু। ৰঙীন অংগাণু। প্লাষ্টিকৰ ভিতৰত কি থাকে? কিছুমান ৰঞ্জক থাকে। সেই ৰঞ্জকবোৰে ৰং প্ৰদান কৰে। ঠিক আছে? ৰঙৰ ওপৰত নিৰ্ভৰ কৰি প্লাষ্টিডবোৰক তিনিটা ভাগত ভগাব পাৰি। ঠিক আছে? প্লাষ্টিড অকল উদ্ভিদত পোৱা যায়, প্ৰাণী কোষত পোৱা নাযায়। প্লাষ্টিডৰ কি থাকে? ৰঞ্জক থাকে, যিবোৰ ৰঞ্জকে ৰং প্ৰদান কৰিব পাৰে। আৰু সেই ৰঙৰ ওপৰত ভিত্তি কৰি প্লাষ্টিডক তিনিটা ভাগত ভগাব পাৰি। সেইকেইটা চাওঁ। ক্লৰ'প্লাষ্ট, ক্ৰম'প্লাষ্ট আৰু লিউকোপ্লাষ্ট। ক্লৰ'প্লাষ্ট হ'ল সেউজীয়া ৰঞ্জক, সেউজীয়া ৰং প্ৰদান কৰে। ক্ৰম'প্লাষ্ট হ'ল অকল এটা ৰঞ্জক বা এটা ৰং প্ৰদান নকৰে, বেলেগ বেলেগ ৰঙৰ ৰঞ্জক হয়, বেলেগ বেলেগ ৰং প্ৰদান কৰে। আৰু লিউকোপ্লাষ্ট হৈছে বৰণহীন, ৰং নাই। ঠিক আছে? এতিয়া ক্লৰ'প্লাষ্ট কি, ক'ত থাকে, ক্ৰম'প্লাষ্ট কি, ক'ত থাকে, লিউকোপ্লাষ্ট কি আমি পঢ়িম। তোমালোকৰ কিতাপত ইমান ডিটেইলছত নাই, তথাপিও তোমালোকে জানি থোৱাটো ভাল। ওপৰৰ ক্লাছত যিহেতু পাবাই ইয়াৰ ডিটেইলছত পঢ়িবৰ কাৰণে। চোৱা, প্ৰথমটো হৈছে ক্লৰ'প্লাষ্ট। ক্লৰ'প্লাষ্ট। ঠিক আছে? ক্লৰ'প্লাষ্ট। আমি যে গছৰ পাতবোৰ দেখোঁ, কেনেকুৱা ৰঙৰ দেখোঁ? গ্ৰীণ দেখোঁ, সেউজীয়া। এই ক্লৰ'প্লাষ্টে কি কৰে? গছৰ পাতত থকা সেই সেউজীয়া ৰঞ্জক পদাৰ্থ প্ৰদান কৰে। ক্লৰ'প্লাষ্টে কি কৰে? সেউজীয়া ৰং প্ৰদান কৰে, সেউজীয়া ৰঞ্জক। ক্লৰ'প্লাষ্ট হৈছে সেউজীয়া ৰঞ্জক। ঠিক আছে? এতিয়া ক্লৰ'প্লাষ্টৰ দুই আৱৰণ থাকে। একেই, বহী আৱৰণ, আউটাৰ মেমব্ৰেন আৰু অন্ত আৱৰণ। ঠিক আছে? এইখিনি হৈছে বহী আৱৰণ আৰু এই ভিতৰখিনি হৈছে অন্ত আৱৰণ। অন্ত আৱৰণ। আৰু এই ভিতৰখিনি ক'ম আমি ষ্ট্ৰমা। আৰু এইবোৰ যে দেখিছা কাঁহীৰ নিচিনা, ডিচৰ নিচিনা বা পইচাৰ নিচিনা, এইবোৰক ক'ম আমি গ্ৰেনা। এই গ্ৰেনাবোৰ এখন ডিচৰ নিচিনা এনেকুৱা বহুতকেইটা ডিচৰ নিচিনা বহুতকেইটা খৰপেৰে গঠিত, হয়নে? সেইবিলাকক কি ক'ম আমি? থাইলাকইড বুলি কয় সেইবিলাকক। কি কয়? থাইলাকইড। থাইলাকইড বুলি ক'ম। সেইবিলাকক থাইলাকইড বুলি কয়। আৰু থাইলাকইডবিলাকৰ এই ডিছবোৰত ক্লৰ'ফিল থাকে। এইবোৰ ইয়াতে যিমানকেইটা তৰপ আছে, সেই গোটেইকেইটা তৰপতে এনেকৈ ক্লৰ'ফিল ৰঞ্জক নিহিত হৈ থাকে। ঠিক আছে? ক্লৰ'ফিল কি? সালোকসংশ্লেষণৰ কথা তোমালোকে শুনিছা, সালোকসংশ্লেষণৰ বিষয়ে। এইবোৰক কয় গ্ৰেনা। গ্ৰেনাবোৰ থাইলাকইড, প্লেটৰ নিচিনা থাইলাকইডেৰে গঠিত। এই থাইলাকইডৰ ভিতৰত কি থাকে? ক্লৰ'প্লাষ্ট থাকে। ক্লৰ'প্লাষ্ট, যাক আমি ক'ব পাৰোঁ পত্ৰহৰিত। পত্ৰহৰিত শুনিছা তোমালোকে? গছৰ পাতত থাকে পত্ৰহৰিত। এই প্লেটবোৰত পত্ৰহৰিত থাকে। এই পত্ৰহৰিতৰ দ্বাৰাই কি হয়? সালোকসংশ্লেষণ হয়। এই ক্লৰ'প্লাষ্টৰ আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে ইহঁতৰ নিজা DNA আৰু ৰাইব'জম থাকে। ক্লৰ'প্লাষ্টৰ নিজা DNA আৰু ৰাইব'জম থাকে। ঠিক আছে? ইয়াৰ পাছত কি আছে? ক্ৰম'প্লাষ্ট কি কৰে? বেলেগ বেলেগ ৰঙৰ ৰঞ্জক প্ৰদান কৰে। বেলেগ বেলেগ ৰঙৰ
সকলো কোষতে একে নহয় ৰংটো, ইয়াৰ কি হয় বেলেগ বেলেগ ৰঙৰ পিগমেণ্ট থাকে, বেলেগ বেলেগ ৰঙৰ ৰঞ্জক থাকে। যেনেকৈ ফুল, কিছুমান ফুলৰ ৰং বেলেগ, কিছুমান ফুলৰ ৰং বেলেগ, কিছুমান ফলৰ ৰং বেলেগ, ঠিক আছে। আকৰ্ষিত ৰং দিয়ে, আকৰ্ষিত ৰং প্ৰদান কৰে, বেলেগ বেলেগ ৰঞ্জকৰ বেলেগ বেলেগ ৰঙৰ ৰঞ্জক প্ৰদান কৰে, ক্ৰম'প্লাষ্ট, ঠিক আছে। এতিয়া লিউক'প্লাষ্ট কি? বৰণহীন। লিউক'প্লাষ্টটো বৰণহীন। লিউক'প্লাষ্ট এই লিউক'প্লাষ্টবোৰ বৰণহীন, হয়নে? বৰণহীন। এইবোৰ ক'ত থাকে? লিউক'প্লাষ্টৰ প্ৰধান কাম হৈছে সঞ্চয়, খাদ্য সঞ্চয় কৰা। লিউক'প্লাষ্টৰ প্ৰধান কাম হৈছে সঞ্চয় কৰা, ঠিক আছে। এই লিউক'প্লাষ্টবোৰ কি? বৰণহীন। ইয়াৰ কোনো ৰং নাই, বৰণহীন বা বগা ধৰণৰ হ'ব পাৰে। বৰণহীন, ইয়াৰ প্ৰধান কাম হৈছে সঞ্চয়। এতিয়া লিউক'প্লাষ্ট ক'ত থাকে? এই গছৰ শিপাবোৰ দেখিছা? গছৰ শিপাত লিউক'প্লাষ্ট থাকে। ইহঁতৰ কাম হৈছে সঞ্চয়, ই বৰণহীন। আৰু কি সঞ্চয় কৰি ৰাখিব পাৰে? শ্বেতসাৰ সঞ্চয় কৰিব পাৰে, তৈল পদাৰ্থ আৰু প্ৰ'টিনৰ কণিকা বা প্ৰ'টিন সঞ্চয় কৰি ৰাখিব পাৰে। ক'ত ৰাখে? ৰুটত, ঠিক আছে। লিউক'প্লাষ্টবোৰ কি সঞ্চয় কৰি ৰাখে? শ্বেতসাৰ, তৈল পদাৰ্থ, প্ৰ'টিন, এইবোৰ সঞ্চয় কৰি ৰাখিব পাৰে। এইবাৰ আমি পঢ়িম ভেকুৱলছ বা ৰসধানী। তোমালোকে ঘৰত বা আমি ঘৰত কি কৰোঁ? বৰ্জিত পদাৰ্থবিলাক পেলাবলৈ কি? আমি ডাষ্টবিন ব্যৱহাৰ কৰোঁ, হয়নে? বৰ্জিত পদাৰ্থবিলাক ৰাখিবলৈ ডাষ্টবিন ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে কাপোৰ ৰাখিবলৈ আমি কি? ৱাৰ্ড্ৰব ব্যৱহাৰ কৰোঁ কাপোৰ ৰাখিবলৈ। ঠিক তেনেদৰে আমাৰ বডিত থকা কোষবোৰে সেই বৰ্জিত পদাৰ্থই হওক বা আন কিছুমান পদাৰ্থই হওক ক'ত ৰাখে? এই মোনা সদৃশ কোষ অংগাণুবিধত ৰাখে। এই ভেকুৱলবোৰ হৈছে মোনাৰ নিচিনা, মোনা সদৃশ কোষ অংগাণু, য'ত বৰ্জিত পদাৰ্থ বা এমিন' এচিড, বৰ্জিত পদাৰ্থৰ উপৰিও এমিন' এচিড, চুগাৰ, প্ৰ'টিন এইবোৰ ৰাখিব পাৰে, ঠিক আছে। ৰসধানী বা ভেকুৱলছ হৈছে মোনা সদৃশ এক কোষ অংগাণু। ই গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰাখে। বৰ্জিত পদাৰ্থৰ উপৰিও এমিন' এচিড, শৰ্কৰা আৰু প্ৰ'টিন সঞ্চয় কৰি ৰাখে। এইটো হৈছে উদ্ভিদ কোষ, এইটো হৈছে প্ৰাণী কোষ। ভেকুৱলছ, ৰসধানী উদ্ভিদ কোষত বেছি ডাঙৰ আৰু প্ৰাণী কোষত সৰু। উদ্ভিদ কোষতকৈ প্ৰাণী কোষৰ ৰসধানীটো সৰু। উদ্ভিদ কোষত কি কৰে? এই ৰসধানীটো কোষ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে, ঠিক আছে। আৰু ইয়াৰ দ্বাৰাই কোষটোৰ স্ফীত আৰু দৃঢ় হৈ থকাত সহায় কৰে। উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বহুবোৰ লাগতিয়াল পদাৰ্থ কোষৰ ৰসধানীতে সঞ্চিত হৈ থাকে। অলপ আগতে ক'লোঁ কি সঞ্চিত হৈ থাকে? এমিন' এচিড, শৰ্কৰা আৰু কিছুমান প্ৰ'টিন। এককোষী জীৱ এমিবা, তোমালোকে জানা এককোষী জীৱ এমিবা। এমিবাই কি কৰে? খাদ্য ভক্ষণ কৰি কিছুমান ৰসধানীত মজুত কৰি ৰাখে, ৰসধানী বা ভেকুৱলত মজুত কৰি ৰাখে। আৰু সেইবিলাকক কি কয়? ফুড ভেকিউল বা খাদ্য ৰক্তিকা বুলি কয়। খাদ্য ৰক্তিকা বা ফুড ভেকুৱল বুলি কয়, ঠিক আছে। আৰু কিছুমান অন্য এককোষী জীৱত এনে কেতবোৰ বিশেষ ৰসধানী থাকে যিবিলাকে কোষৰ অতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থ উলিয়াই পঠোৱাত সহায় কৰে। প্ৰতিটো কোষত থকা বৈশিষ্ট্যপূৰ্ণ আৱৰণ আৰু কোষ অংগাণুবিলাক এক বিশেষ সাজোনেৰে সজ্জিত হৈ থকাৰ বাবেই কোষবিলাকে সিহঁতৰ নিৰ্দিষ্ট গঠনৰ লগতে
শ্বসন, পুষ্টি সাধন, বৰ্জিত পদাৰ্থ নিষ্কাশন, নতুন প্ৰটিনৰ উৎপাদন আদি কাৰ্য সম্পন্ন কৰিব পাৰে। অৰ্থাৎ কোষ হ'ল জীৱৰ দেহ গঠনৰ মৌলিক একক। কোষ জীৱনৰ মৌলিক কাৰ্যকৰী একক। ঠিক আছে, থেংক ইউ।